হাবুং পৌৰাণিক কামৰূপৰ এটা বৃহৎ অঞ্চল। আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী বুলি ইয়াক কিছুমানে ক'ব বিচাৰে। টাই আহোম ভাষাত লিখা সাঁচিপতীয়া দিনপঞ্জী চাংবুন বুৰঞ্জী অসম চৰকাৰ আৰু একাংশ ইতিহাসবিদে ই আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী আছিল বুলি ক'ব বিচাৰে, কিন্তু আন আছামে ইয়াক তীব্ৰ বিৰোধিতা কৰাও দেখা গৈছে। বৰ্তমান হাবুং লখিমপুৰ জিলা আৰু ধেমাজি জিলাত অন্তৰ্ভুক্ত আৰু প্ৰত্নতাত্ত্বিক স্থান হিচাপে হাবুং মৈদাম ঘুগুহাৰ দৌল আদি ধেমাজি জিলাৰ অংশ। ৱেড চাহাবৰ মতে 1800 চনত তেখেতে কৈছিলে সোৱণশিৰি নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ মিলন অঞ্চলটোক হাবুং বুলি জনা গৈছিল। শিলালিপি তথ্য অনুসৰি হাবুং আছিল এখন প্ৰদেশ য'ত বামুণসকলক 10ম শতিকাত কামৰূপৰ বা অসমৰ পাল ৰাজবংশ অৰ্থাৎ চুতীয়া ৰজা ৰত্নাপলে স্থাপন কৰিছিল। কামৰূপৰ পতনৰ পাছত হাবুং চুতীয়া ৰাজ্যৰ অন্তৰ্গত হয় আৰু এই অঞ্চলত বৃহৎ পাত্ৰ নামৰ এজনক শাসন কৰিবলৈ ৰখা হয়। টাই আহোম ভাষাত সাঁচিপতীয়া দিনপঞ্জী অনুসৰি চাওলুং চুকাফা আৰু তেওঁৰ লগত অহা 900জন সৈন্যই হাবুঙত 3 চন্দ্ৰ বৰ্ষ ক্ৰমে লাকনি, ডাবকেং, লাকনি, ৰায়চৌ আৰু লাকনি মুংপ্লাও গড় বান্ধি ৰাজধানী পাতে বুলি উল্লেখ আছে। চুতীয়া ৰাজ্য জয় কৰাৰ পাছত লাকানি, কুটচান, চৌফা, চুহুংমুঙে হাচেংমুং নামৰ বিষয়া এজনক হাবুঙত ৰাজত্ব কৰিবলৈ ৰাখে। এই কথাখিনি কিমান সত্য অসত্য তাক প্ৰত্নতাত্ত্বিকসকলে এদিন বিচাৰ কৰিব, আৰু আমি ভাবিছোঁ যে ইয়াৰ প্ৰকৃত সত্য কথাখিনি উদ্ঘাটন হওক, যে আচলতে এছামে ক'ব বিচাৰে ই আহোমে প্ৰতিষ্ঠা কৰিছে আৰু এছামে ক'ব বিচাৰে যে ইয়াৰ চুতীয়াসকলে ইয়াক প্ৰতিষ্ঠা কৰিছে। গতিকে আমি গোটেই বুৰঞ্জী এটা ভাল বিশ্লেষণ আমি বিচাৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ যে এই হাবুঙে যেনেকৈ ধৰ্মপ্ৰাণ মানুহক আকৰ্ষণ কৰিছে আৰু ইয়াৰ প্ৰকৃত সত্য উদ্ঘাটন হ'ব লাগে। আমি কেতিয়াও নাভাবোঁ আজি বিজ্ঞান মানসিকতাৰ যুগত, বিজ্ঞান প্ৰযুক্তিৰ যুগত কেতিয়াও অন্ধবিশ্বাস কুসংস্কাৰে আমাৰ সমাজখনক বিপথে পৰিচালিত কৰক। আমি ভাবিছোঁ যে আমাৰ এনেকুৱা ধৰণৰ পবিত্ৰ অনুষ্ঠানবিলাকে আমাৰ মানুহৰ মাজত সম্প্ৰীতি, সদ্ভাৱ, মানুহৰ মাজত মানৱতাবোধ আদি সৃষ্টি কৰি এক মহামিলনৰ পটভূমি হিচাপে থৈ দি ৰাখক। এই অঞ্চলৰ ঐতিহ্য ৰক্ষাৰ্থে অসম চৰকাৰে পুনৰ নিৰ্মাণৰ বাবে 2017 চনত তেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে প্ৰায় 2 কোটি টকাৰ অধিক প্ৰদানৰ কথা ঘোষণা কৰে।